জয় জয় মাজত হা আৰু এইবাৰ অসমৰ পিতৃ অৰ্জুন শৰ্মা এখন মৰম এটা গান গায় আৰম্ভণিত যিটো পেগুলত একদম সাধাৰণ আৰম্ভণি বাচ্ছাৰ এটা শব্দ ওলাইছে বাচ্ছাই একচুৱেলি মোৰ কাৰণে মা কৈ আছে গানটোত আৰম্ভণিখিনিয়ে ইমান ধুনীয়া মা গানটোত খালি বেছখন কোনোবা জেগাত বেছি আছে এইটো তোমাৰ গানটো তোমালোকে বেছ বজাইছে সেনেকৈ কৰিব নাই বেছখন অকণ বেছি হৈ আছে গতিকে কিছুমান গানত স্কোপ কৈছে যে কিছুমান জেগাত বেছটোৱে শব্দ কিছুমান মাৰ খাইছে সুৰটো ধুনীয়া দেখাটোও ভাল মাকৰ বুলি লিখিছে আৰু মাৰ ওপৰত সাধাৰণতে অসমীয়া গান খুব কমেই আছে মাক লৈ নৰ্মেলি কাণ্ট্ৰি মিউজিকত মাক ভনীয়েক দেউতাক ভায়েকৰ গান থাকে এই বস্তুটো যে মা ভাইটিৰ ওপৰতো গান কৰিব পাৰে হয় নহয় দেউতাৰ ওপৰতো কৰিব পাৰে গতিকে এই প্ৰচেষ্টাটো মাৰ ওপৰতে গান কৰিছে মই ভাল পাইছোঁ আৰু মাতটো কিছুমান জেগাত ইমান মিঠা হৈছে আৰু কিছুমান জেগাত এই মিঠাটো কৰিব যায় মিঠাটো আমাৰ আমি একেলগে বহি থকা প্ৰতিজন জ্যেষ্ঠ জেপি দা নবম দা আৰু জয় শৰ্মাৰ মাতৃ আৰু পিতৃ মই শ্ৰদ্ধা যাচিছোঁ আৰু উপস্থিত মোৰ বন্ধু সুলভ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তিলক নেৱাৰ আৰু লগতে আজি মা গীতটোৰ লগত জড়িত প্ৰতিজন কলা কৌশলীক মই শুভেচ্ছা জনাইছোঁ কাৰণ মা এনেকুৱা এটা শব্দ যাৰ জৰিয়তে আমি পৃথিৱীখন দেখা পাওঁ তেনেকুৱা এটা শব্দ লৈ পেলাই যিহেতু গীতটো কৰিছে আৰু লগতে মই এই গীতটো প্ৰথম যেতিয়া ৰেকৰ্ডিং চলি আছিলে তেতিয়া অশোকে মোক এবাৰ শুনাইছিল ঠিক মই ফোনত বৰ ভালকৈ শব্দ বুজি পোৱা নাছিলোঁ কিন্তু আজি মই এতিয়া শুনি পেলাই গানটো খুব ভাল লাগিছে আৰু ৰুমৰ এটা কিবা ল' এটা ফ্ৰিকুৱেঞ্চি হোৱাৰ কাৰণে চাগে অলপ বুমিং টাইপৰ এটা আমি এইটো পাই আছোঁ সেইকাৰণে দেৱীদায়ো কৈছে অকণমান ক্লিয়াৰিটিটো অলপ কম গুৰু নানকৰ জন্মদিন এটা খুব ভাল দিনত এটা ভাল গীতৰ আচলতে উপহাৰ অসমৰ ৰাইজলৈ গতিকে জয় শৰ্মা অফিচিয়েল প্ৰেজেঞ্চ তেওঁলোকৰ দ্বাৰা প্ৰযোজিত আৰু কম্প'জ লিৰিক্স মিউজিক গোটেইখিনি কৰিছে জয় শৰ্মাই নিজে আৰু জয় শৰ্মাই গীতটিত কণ্ঠদান কৰিছে ইয়াৰ আগতো পিতৃৰ লগত এটি গীত তেখেতে ৰিলিজ কৰি পেলাই অসমৰ ৰাইজক ইতিমধ্যেই সুন্দৰভাৱে আগবঢ়াই থৈছে গতিকে আজি এটা খুব ভাল দিনত খুব ভাল গীতৰ সন্নিৱিষ্ট হৈছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত মোৰ উপৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জয়ৰ কণ্ঠ আগতেও শুনিছোঁ আজিও শুনিছোঁ যে কণ্ঠ সুন্দৰকৈ ৰাখিছে তাৰ লগত অশোকে ইমান ধুনীয়াকৈ মিউজিক কৰিছে যে তাত আজিৰ প্ৰজন্মই ভাল মা সকলোৱে কৈছে মাৰ বিষয়ে কি ক'ম সকলোৱে জানে চ' এটি জয় শৰ্মাৰ কণ্ঠত খুব ধুনীয়া এটি গীত গাইছে মোৰ খুব ভাল লাগিছে আৰু আজি আমি যিহেতু শুভমুক্তি কৰিছোঁ জয় শৰ্মাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ খুব ধুনীয়া কণ্ঠ ৰাইজে শুনি খুব ভাল পাব লগতে আমাৰ
মিউজিক এৰেঞ্জ কৰিছে অশোক সিঙে, খুব ধুনীয়া এৰেঞ্জ কৰিছে। চ' অশোকৰ মিউজিক সদায় ভালেই ধুনীয়া কৰে। অসমৰ ৰাইজে বিভিন্ন গীতত অশোক সিঙে সংগীত কৰা শুনি আহিছে। চ' আদৰি উঠিছে তেখেতৰ সংগীতক। আৰু মোৰ গীততো বহুত কেইখন গীততে মোৰ সংগীত ব্যৱস্থা অশোক সিঙে কৰিছে। চ' খুব ধুনীয়া এটি গীত, ৰাইজে শুনি ভাল পাব, আদৰিব বুলি আশা কৰিছোঁ। আৰু জয় শৰ্মালৈ অলেখ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।